প্ৰথমতে দহালি কৰকা হাইস্কুলৰ প্ৰিন্সিপাল ছাৰক মই মোৰ তৰফৰ পৰা ধন্যবাদ জনাম আৰু লগতে ক্ৰিকেট কাইণ্টিক্সৰ একাডেমীৰ ইফতাৰুল হুছেইনকো মই ধন্যবাদ জনাম যে ইয়াতে এখন ধুনীয়া কৰি এখন একাডেমী আজিৰ পৰা ষ্টাৰ্ট কৰিছে আৰু মই ইয়াত আহি পাই বা একাডেমীখন উদ্বোধন কৰি বৰ আনন্দিত আশা কৰোঁ ইয়াৰ পৰা আমাৰ নতুন প্ৰজন্মৰ আমাৰ ক্ৰিকেটাৰ ওলাব আৰু বহুত জলদি অসমে কাইণ্টিক্স একাডেমীৰ নাম সোণালী আখৰত অসমত সদায় লিখা থাকিব। আজিকালি দেখা যায় যে অলপ আগতে ভাষণত আপোনালোকে উল্লেখ কৰিছে যে ক্ৰিকেটকো আজিকালি প্ৰফেশ্যন হিচাপে ল'ব পাৰি। চাওক ক্ৰিকেট এতিয়া ক্ৰিকেটটো এতিয়া আগৰ নিচিনা ৰিক্ৰিয়েশ্যন গেম নহয়। ক্ৰিকেট এতিয়া কেৰিয়াৰ হিচাপে ল'ব পাৰি। এজন ক্ৰিকেটাৰে যদি 10 বছৰ যদি ফাৰ্ষ্ট ক্লাছ ক্ৰিকেট খেলে আৰু মই ভাবোঁ যে তেখেতে একো কৰিব নালাগে। তেওঁ ৰঞ্জি ট্ৰফি এতিয়া ধৰক কোনোবাই যে ৰঞ্জি ট্ৰফি খেলে, ৰঞ্জি ট্ৰফি খেলাৰ পিছত মেটচ মানি দিয়ে 2 লাখ কৰি মেটচ মানি দিয়ে। ৰঞ্জি ট্ৰফি আছে, তাৰপিছত আজিকালি পাৰফৰ্মেঞ্চ ভাল থাকিলে IPL থাকে, IPL খেলিব পাৰে। চ' মই ভাবোঁ যে ক্ৰিকেট এতিয়া বা কোনোবা ৰিটায়াৰ্ড প্লেয়াৰ, আমি যেনে আগতে খেলিছিলোঁ এতিয়া আমি ৰিটায়াৰ্ড, এতিয়া আমি এডমিনিষ্ট্ৰেশ্যনত আহিলোঁ, এতিয়া ৰিটায়াৰ্ড প্লেয়াৰ কিছুমানে কোচিঙত যাব পাৰে, ফিজিঅ'থেৰাপিষ্ট থাকে, তাৰপিছত ভিডিঅ' এনালিষ্ট থাকে। চ' এতিয়া ক্ৰিকেটত এতিয়া এটা ইণ্ডাষ্ট্ৰী হৈ গ'ল। ক্ৰিকেটত এতিয়া খালি আগৰ নিচিনা ৰিক্ৰিয়েশ্যন নহয়, ক্ৰিকেট এতিয়া এজ এ কেৰিয়াৰ ল'ব পাৰে। ক্ৰিকেট কৰিও আমি নিজৰ লাইভলিহুড চলাব পাৰোঁ। চ' ক্ৰিকেট এতিয়া বহুত ডাঙৰ ইণ্ডাষ্ট্ৰী আৰু ধৰক ক্ৰিকেটটো যদি সঁচাই ভালকৈ প্ৰেক্টিছ কৰা যায় বা খেলা যায় বা ভালকৈ এটা পৰিচালনা কৰা যায়, চ' এজন মানুহে আৰামত জীৱনত সফল হ'ব পাৰে বুলি মই আশা কৰোঁ। পুৰুষৰ সমান্তৰালভাৱে কিন্তু নাৰীও আজিকালি ক্ৰিকেটত মহিলাসকলেও আগবঢ়া দেখা গৈছে, কি ক'ব? চাওক এতিয়া BCCI উমেন্স ক্ৰিকেটত বহুত প্ৰাধান্য দিছে আৰু আমি বৰ লাকি যে আমাৰ অসমৰ এক সুযোগ্য সন্তান শ্ৰীযুত দেৱজিৎ শইকীয়াদেৱ এতিয়া আমাৰ BCCIৰ তেখেত সচিব আৰু তেখেতসকলে উমেন্স ক্ৰিকেটৰ কাৰণে বহুত কাম কৰি আছে আৰু এইবছৰ আমি উমেন্স ক্ৰিকেটত আমি ৱৰ্ল্ড কাপো চেম্পিয়ন হৈছোঁ। আৰু এতিয়া আপোনালোকে চাব, এতিয়া বৰ ভাল খবৰ যে আমাৰ ষ্টেটৰ পৰাও ইণ্ডিয়া খেলা ছোৱালী আছে, উমা চেত্ৰী বোকাঘাটৰ নিচিনা জাগাৰ পৰা আহি ইণ্ডিয়া খেলিছে। চ' মই আশা কৰোঁ যে অসমতো উমেন্স ক্ৰিকেট বহুত আগুৱাই যাব। আৰু আপুনি দেখিছে এতিয়া নতুনকৈ এতিয়া ট্ৰেণ্ড আহিছে যে ছোৱালী আমাৰ উমেন্স ক্ৰিকেটৰ নামতো ষ্টেডিয়ামত ষ্টেণ্ড দিয়া হৈছে। চ' আমি আশা কৰোঁ যে উমেন্স ক্ৰিকেটো ভাৰতবৰ্ষ বা অসমত আগুৱাই যাব। এই যি ক্ৰিকেট প্ৰশিক্ষণ কেন্দ্ৰটো আজি মুকলি কৰিলে, ইয়াত কেনেকুৱা ধৰণৰ চাওক এতিয়া অসমত এতিয়া যি প্ৰশিক্ষণ যিমান চলি আছে অসমত যিমান, চ' তাতে ইউনিফৰ্ম কোচিঙে চলি আছে। আৰু মই ভাবোঁ যে ইফতাৰুল আমাৰ ৰিচেণ্টলি আমি গুৱাহাটী ক্ৰীড়া সন্থাৰ আমাৰ আণ্ডাৰ 19 টীমৰ তেওঁ সহকাৰী প্ৰশিক্ষক আছিলে আৰু প্লাছ উমেন্স টিমৰ উমেন্স ছিনিয়ৰ টিমৰো তেওঁ কোচ আছিলে। আৰু তেখেত যিহেতু এতিয়া অভিজ্ঞত আৰু তেখেতে আছাম ক্ৰিকেট একাডেমীৰ পৰা চাৰ্টিফাইড কোচ আৰু আছাম ক্ৰিকেট একাডেমীয়ে তেখেতক কেনেকৈ কোচিং কৰিব লাগে, কি কৰিব লাগে তেওঁ ট্ৰেইনিং দিছে। আৰু মই ভাবোঁ যে তেখেতে ইয়াতে প্ৰফেচনেলি ট্ৰেইনিং কৰিব ইয়াত। কাইণ্টিক্স দহালি কৰকাত আমাৰ আৰু এটা একাডেমি ষ্টাৰ্ট কৰিলোঁ আমি, তাৰ কাৰণে মই বহুত সুখিত। আৰু আমাৰ ক্ৰিকেট কাইণ্টিক্সৰ মেইন এইমটো হৈছে কি আমি যিমানবোৰ প্লেয়াৰ আছে গ্ৰাছৰুট লেভেলৰ প্লেয়াৰ, তেখেতসকলক চাইণ্টিফিকেলি ট্ৰেইন কৰি কেনে আগুৱাই নিয়াটোৱে আমাৰ মেইন গ'ল হৈছে। কোন উপস্থিত থাকে আজি আমাৰ মাজত গুৱাহাটী স্পৰ্টছ এছ'চিয়েশ্যনৰ ছেক্ৰেটাৰী ছাৰ আছিলে নাছিৰ গুল খান ছাৰ, আৰু তেখেতৰ লগত আমাৰ সুশীল সিনহা ছাৰ আছিলে, তেখেত বৰ্তমান আণ্ডাৰ 19 ষ্টেট টীমৰ হেড কোচ হিচাপত তেখেতে কাম কৰি আছিলে। তেখেত দুজন আমাৰ মাজত আজি প্ৰেজেণ্ট আছিলে আৰু তেখেতসকলৰ উপস্থিতিত আজি আমাৰ একাডেমীখন অ'পেনিং হৈছে। দহালি কৰকা উচ্চতৰ হয়, এইখন স্কুলখন আমাৰ দহালি কৰকা হাইস্কুলৰ আণ্ডাৰত আমাৰ একাডেমীটো ষ্টাৰ্ট হৈছে। তেখেতসকলৰ স্কুলৰ প্লেগ্ৰাউণ্ডটোতে আমি আমাৰ ক্ৰিকেট কাইণ্টিক্স একাডেমীটো আমি ষ্টাৰ্ট কৰিছোঁ। ষ্টুডেণ্টে কেনেকৈ যোগাযোগ কৰিব? ষ্টুডেণ্টে যোগাযোগ কৰিবৰ কাৰণে আমাৰ ফোন নম্বৰ আছে, বেনাৰত দিয়া হৈ আছে। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম।
থলুৱা ভাষা কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।